সব প্ৰতিকূল বতৰকো নেওচি আজি কিমানখিনি যুৱক যুৱতী ইতিমধ্যে ওলাইছে চাইকেল চলাবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অংশগ্ৰহণ কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ প্ৰতি তেওঁ মৰমটো বা তেওঁৰ এটা আদৰটো সম্পূৰ্ণ বেলেগ আপোনালোকে দেখিছে কাৰণ প্ৰথমখন নিৰ্বাচনী সভা এই মাজুলীৰ পৰা আমি তাক আৰম্ভ কৰোঁ তাতে প্ৰতিফলিত আছে আৰু আজি এটা প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈ যাব যে মাজুলীবাসী ৰাইজে তপন গগৈ ডাঙৰীয়াক বৃহৎ ব্যৱধানৰ ভোট প্ৰদান কৰিব ভোট প্ৰদান কৰি তপন গগৈ ডাঙৰীয়াক পুনৰ দিল্লীলৈ পঠিয়াব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতখন শক্তিশালী কৰিব আৰু লগতে আপোনালোকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী হিচাপে আমি আগবঢ়া কৰিম আজি যুৱ মৰ্চাৰ কিমান সংখ্যক যুৱকে ইয়াতে এইটো সমূহীয়া প্ৰচেষ্টা ইয়াত আমাৰ বীৰেন শইকীয়া ডাঙৰীয়া আছে জিলা সভাপতি তেওঁলোকৰ সমূহীয়া প্ৰচেষ্টা আমাৰ জিলা যুৱ মৰ্চাৰ সমাজত ৰঞ্জন মহন্ত আছে ৰাজ্যিকৰ সমষ্টি মাজুলীৰ পৰা আগত ৰাজ্যিকৰ সম্পাদক সমূহীয়া প্ৰচেষ্টা কিন্তু যুৱ মৰ্চাই ইয়াত যথেষ্টখিনি কষ্ট কৰিছে যুৱ মৰ্চাৰ পৰা 2,000-3,000 চাইকেল আজি ওলাই লৈ আহিছে আৰু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু ৰাইজ যথেষ্টখিনি উৎসাহ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব ওচৰৰ পৰা চাবলৈ কাষৰ পৰা চাবলৈ তেওঁ হাতখন ধৰি যথেষ্ট উৎসাহিত হৈছে আৰু ইয়াৰ পৰা এটা বস্তু প্ৰমাণ হয় যে মাজুলীবাসী ৰাইজে বৃহৎ ব্যৱধানৰ ভোট আমাৰ তপন গগৈ ডাঙৰীয়াক প্ৰদান কৰিব আৰু সঁচা অৰ্থত আপোনালোকে যদি চায় আমাৰ চৰকাৰখনে বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া মাজুলীবাসীৰ কাৰণে বহুখিনি পদক্ষেপ তেওঁ হাতত লৈছে প্ৰত্যেকটো মুহূৰ্ততে ৰাইজৰ লগত যে কেৱল নিৰ্বাচনী সভাৰ কাৰণে যে আহিছে তেনেকুৱা নহয় যিকোনো ক্ষেত্ৰত মাটিৰ ভূমিপট্টা দিছে আপোনালোকে দেখিছে গতিকে মাজুলীবাসী ৰাইজ যথেষ্ট উৎসাহ গৌৰৱ গগৈ ডাঙৰীয়া যে বৃহৎ ব্যৱধানৰ ভোটত পৰাস্ত হ'ব আজি চাইকেল দিকে সেইটো পুনৰবাৰ প্ৰমাণ কৰি দিব আজি মাজুলীবাসী আপোনালোক সকলো আজি ইয়াৰ প্ৰত্যক্ষ সাক্ষী হ'ব আজি মাজুলীত বহু হাজাৰ যুৱকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত চাইকেল চলাব খুব আশাবঞ্জক এটা বতৰ প্ৰতিকূল বতৰখন নেওচি সকলো ওলাই আহিছে গতিকে মই ভাবো যে মাজুলীৰ যুৱ প্ৰজন্মকে আৰম্ভ কৰি সকলো প্ৰজন্মই যে এটা কথা স্পষ্ট হৈছে যে এইবাৰ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি হাত শক্তিশালী কৰিবৰ বাবে সকলোৱে উঠি পৰি লাগিছে ধন্যবাদ যি মুহূৰ্তত ফোন আপোনালোকে কথা পাতিছে লগে লগে ৰদ এচেৰেঙা পৰিছে ৰাতিপুৱাৰ পৰা বৰষুণ কালিও বৰষুণ আছিলে মই ভাবোঁ যে এতিয়া বৰষুণটো এৰিলে খুব সুন্দৰ প্ৰগ্ৰেম হ'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2021 চনৰ নিৰ্বাচনৰ সময়ত এনেধৰণৰ কাৰ্যসূচী লৈছিলে মোৰ ধেমাজি সমষ্টিত তেখেতে 26 কিলোমিটাৰ প্ৰায় 8,000 সমৰ্থকক লগত লৈ চাইকেল প্ৰচেছন কৰিছে আজিও প্ৰায় 15-17 কিলোমিটাৰ চাইকেল প্ৰচেছন প্ৰায় কৰিব এইটো এটা ইউনিক প্ৰচেছন হ'ব প্ৰায় 5,000 যুৱক যুৱতী ইয়াত আৰু আবাল বৃদ্ধ বনিতা তেওঁলোকে চাইকেল লোৱা যাত্ৰাত অংশগ্ৰহণ কৰিব আৰু ইয়ে বিকশিত ভাৰতৰ যি উৎসাহ উদ্দীপনা সেই উৎসাহ উদ্দীপনাত প্ৰতিফলিত 15টা দিন 34খন জনসভা মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিব প্ৰথম সমষ্টি মাজুলী বাছি ল'লে প্ৰতিদ্বন্দ্বিতা খুব তীব্ৰ হ'বৰ কাৰণে মাজুলীত বাছি লোৱা হ'ল নেকি মানে এই লোকসভা সমষ্টি মাজুলীৰ প্ৰতি এটা বিশেষ মৰম আছে সেই বিশেষ মৰমৰ কাৰণেতো গোটেই অসমবাসীৰে আছে নদীদ্বীপ হয় এটা সমষ্টি এখন জিলা মাজুলীৰ লগত মানুহৰ আৱেগ অনুভূতি জড়িত হৈ আছে মাজুলীৰ প্ৰতি থকা মৰমৰ কাৰণে মাজুলীত প্ৰথম তেওঁ বাছি লৈছে এটা নিশাতে খেলে মাজুলীত চলাইছে ভোটাৰ মন আপোনালোকে ওচৰৰ পৰা পাইছে মই সামগ্ৰিক ভোটাৰ সুধিছোঁ অকল বিজেপিৰ ভোটাৰ বুলি নহয় সামগ্ৰিক মাজুলীবাসীৰ ভোটাৰ মনে কি কৈছে ভোটাৰৰ মনে কৈছে আকৌ এবাৰ মোদী চৰকাৰ এইটোৱে ভোটাৰৰ মনে কৈছে কাৰণ বিৰোধীৰ মানে উপস্থিতিটোৱেই নাই আৰু আৰম্ভণিতে যি আছিল সিও লাহে লাহে স্তিমিত হৈ গৈ আছে আৰু দলে দলে জুমে জুমে মানুহ দল ত্যাগ কৰি পেলাই তেওঁলোকে এতিয়া বিজেপিত যোগদান কৰিছে কোনোৱে এডিপি কোনোবাই জনশক্তিত যোগদান কৰিছে বিৰোধী সম্পূৰ্ণৰূপে স্তিমিত আৰু এইটো 19 তাৰিখলৈকে থাকিব নাথাকে সেইটোৱে সন্দেহ হ'ব কিন্তু ইয়াৰ আগত যেতিয়া গৌৰৱ গগৈ আহিছিল সেইদিনাখন যথেষ্ট পৰিৱেশ এটা ইয়াত হৈছিল সেইটোৱে কিহৰ ইংগিত দিছে পৰিৱেশ কিবা হৈছিল চব নতুনকৈ তেওঁ আহিছে য'ত মানে মানুহে শুনি আছে তেওঁক অনলোকাৰ বা চাবলৈ অহা মানুহেই বেছি আছিল বুলি পেলাই মই শুনিছোঁ আৰু আহি পেলাই দেখিছে বিশেষত্ব একো নাই প্ৰথমটো উইকেটতে বলতে তেওঁ আউট হোৱা কৰি দেখিলে আৰু মানুহে ভাবিছে যে তেখেত আউট কিমান ব্যৱধানত মাজুলীৰ বিভিন্ন মানুহে বিভিন্ন কথা কৈ আছে তেওঁলোকে কোনোবাই মোক ৰাতিপুৱাই আহি পেলাই কৈছে আমি চিন্তা নকৰিব আমি 80,000 ব্যৱধানত কিন্তু মই ভাবোঁ 50-60,000 ব্যৱধানত 60,000 ভোটৰ ব্যৱধানত আমি মাজুলীত লিড দিব পাৰিব লিড মানে 50,000 ভোটৰ লিড 60,000 ভোটৰ ধন্যবাদ জনাইছোঁ বেছি সময় নল'ম